উপসভাপতি সভাপতি আৰু আমাৰ যুৱ মৰ্চা বুথ কমিটিৰ সভাপতি মণ্ডলৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰি থকা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল যিহেতুকে এইখিনিত মোৰ যি সমৰ্থিত ৱাৰ্ড সদস্যসকল আছে যিহেতুকে আঞ্চলিকৰ হয় সেই 17গৰাকী সদস্যলৈ প্ৰথমে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে তেওঁলোকৰ যি আজি আশাৰ আকাংক্ষাৰে এই সভাপতি পদটো অৰ্পণ কৰিছে যিহেতুকে তেখেতলোকৰ ত্যাগ স্বীকাৰখিনি যাতে মই মূল্য দিব পাৰোঁ তাৰ বাবে এই 5 বছৰ কাৰ্যকালত তেখেতলোকৰ লগত লৈ সকলো সহযোগিতাৰে আচলতে সকলোবোৰ কাম যাতে সুকলমে কৰি যাব পাৰোঁ তাৰ বাবে ধন্যবাদ। 17টা পঞ্চায়ত আছে উন্নয়ন কেনেকৈ আগবাঢ়িব সেইখিনি আচলতে মই এতিয়া একো নকওঁ যিহেতুকে পঞ্চায়ত লেভেল যাব লাগিব সকলো বস্তুবিলাক চাব লাগিব ক'ত কি অসুবিধা আছে সেইখিনি চাইহে ৰাইজক লগত লৈ আগবাঢ়ি যাব লাগিব তেতিয়াহে হয়তো কামবোৰ আমাৰ সফল হ'ব বুলি ভাবোঁ। পঞ্চায়তত সাধাৰণতে দুৰ্নীতি থাকে বুলি কয় আপোনাৰ দিনত কেনেকুৱা হ'ব তেনেকুৱা আচলতে কোনো কথাই নাহে যিহেতুকে মই 5 বছৰকাল কাৰ্যকাল কৰি আহিছোঁ ৱাৰ্ড সদস্য হিচাপে নিজৰ ৱাৰ্ডত আজি হয়তো নিজে গৌৰৱেৰে ক'ব পাৰোঁ নিজক এই 5 বছৰ কাৰ্যকালত ইমান সুন্দৰকৈ কামবিলাক কৰি গৈছোঁ আজি সেইকাৰণে হয়তো গাঁৱৰ ৰাইজে তেখেতলোকে কোনো এগৰাকী কণ্টেষ্টত ননাকৈ মোক আজি এই পৰ্যায়টোলৈ আগবঢ়াই দিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।